আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ত থকা চেপ্টাৰ 5 সমান্তৰ পৰ্বতিত এৰিথমেটিক প্ৰগ্ৰেছনৰ এক্সাৰসাইজ 5.3 ৰ কুৱেশ্যন নম্বৰ 15 ৰ পৰা আলোচনা কৰিম। 15 নম্বৰ কুৱেশ্যনটো হৈছে এটা নিৰ্মাণ কাৰ্যৰ ঠিকাত নিৰ্মাণৰ কাম এটা নিৰ্ধাৰিত তাৰিখতকৈ পলম হলে দিব লগা জৰিমনা এনে ধৰণৰ। প্ৰথম দিনা 200 টকা জৰিমনা দিব লাগিব, দ্বিতীয় দিনা 250, তৃতীয় দিনা 300 টকা ইত্যাদি। অৰ্থাৎ প্ৰতিটো পৰৱৰ্তী দিনৰ জৰিমনাত তাৰ পূৰ্বৱৰ্তী দিনতকৈ 50 টকা বেছি হয়। ঠিকাদাৰ এজনে কামটো 30 দিন পলমকৈ সম্পূৰ্ণ কৰিলে তেওঁ মুঠ কিমান টকা জৰিমনা দিব লাগিব। চোৱা, তালিকাখন আমাৰ প্ৰথমে প্ৰস্তুত কৰি ল'ব লাগিব। কিমান আছে আমাৰ তালিকাখন? প্ৰথম দিনা কিমান জৰিমনা দিব লগা হৈছে? 200 টকা। দ্বিতীয় দিনা 250, তৃতীয় দিনা 300 টকা জৰিমনা দিব লগা হৈছে। তেনেকৈ আমাৰ চতুৰ্থ দিনা কিমান হ'ব? 350। তেনেকৈ আমাৰ বাঢ়ি বাঢ়ি গৈ থাকিব জৰিমনাটো। ঠিকাদাৰজনে কামটো 30 দিন পলমকৈ, মানে এনৰ মান কিমান আছে আমাৰ? কিমান দিন বুলি কৈছে? এনৰ মান 30। তেনেহ'লে ইয়াত প্ৰথমটো হৈছে আমাৰ প্ৰথম পদ এ 200, ডি আমাৰ কিমান? 250 মাইনাছ 200 কিমান হ'ল আমাৰ? 50 টকা। আৰু এনৰ মান কিমান? 30। এতিয়া মুঠ কিমান টকা জৰিমনা দিব লাগিব? গতিকে 30 দিনৰ জৰিমনা আমাৰ একেই ফৰ্মুলা কি আছিলে? n/2, মানে এবাৰ প্ৰশ্নটো যোগফল বুলি কোৱা নাই, আমাক কিমান দিন মুঠতে জৰিমনা দিব লাগিব। একে 2a প্লাছ n-1 d ইয়াতে আমি বহাব লাগে। এতিয়া মানখিনি বহাই দিওঁ। এনৰ মান 30, 2 এৰ মান আমাৰ 200, এনৰ মান আমাৰ 30 মাইনাছ 1, ডিৰ মান আমাৰ 50। এতিয়া 2 এৰে 30 আমাৰ কিমান গ'ল? ডিভাইড কৰিলে 15। 2 × 200 আমাৰ 400 প্লাছ 30 মাইনাছ 1, 29 × 50। এতিয়া কিমান হ'ব আমাৰ? 15, 400, 0, 45, 10, 1, 4, 5, 0, 1, 4, 5, 0। তাৰপৰা 15 × 400 প্লাছ 1, 4, 5, 0 কিমান হ'ল আমাৰ? 1850। এতিয়া 15 × 1850 ইকুৱেল আমাৰ কিমান হয়? 27750 টকা। মুঠতে 30 দিনৰ জৰিমনা আমাৰ কিমান পালোঁ? 27750 টকা। এতিয়া আমাৰ এনচাৰ। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ আমি। প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়, ভালকৈ চোৱা। এখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বিদ্যাটনিৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে মুঠ 700 টকাৰ 7টা নগদ ধনৰ পুৰস্কাৰ দিব লগা হ'ল। যদি প্ৰতিটো পুৰস্কাৰ ধন তাৰ আগৰটোতকৈ 20 টকা কম হয়, তেনেহ'লে প্ৰতিটো পুৰস্কাৰ মূল্য নিৰ্ণয় কৰিব কৈছে। প্ৰশ্নটো মন কৰা, আমাৰ মুঠ কিমান 700 টকা দিছে? 7টা নগদ ধনৰ বাবে পুৰস্কাৰ দিব লগা হৈছে। মুঠতে আমাৰ মুঠ টকাটো আছে আমাৰ যোগফলটো 700 টকা। আৰু কেইটা নগদ বুলি কৈছে? আমাৰ 7টা। কিন্তু যদি প্ৰতিটো পুৰস্কাৰ ধন তাৰ আগতকৈ 20 টকাকৈ কম হয়, তেনেহ'লে প্ৰতিটো পুৰস্কাৰৰ মূল্য কিমান হ'ব? এতিয়া আমি ইয়াত কি কৰিব লাগিব? ধৰিব লাগিব। প্ৰথম পুৰস্কাৰটো আমাক দিয়া নাই, আমি ধৰোঁ প্ৰথম পুৰস্কাৰ এ ধৰিছোঁ। দ্বিতীয় পুৰস্কাৰটো কি কৈছে? তাতকৈ 20 টকা কম। দ্বিতীয় পুৰস্কাৰ কিমান? 20 টকা, মানে প্ৰথমতকৈ আমাৰ 20 টকা কম। তেনেকৈ তৃতীয়টো কি হয়? দ্বিতীয়টোতকৈ আমাৰ 20 টকা কম। তেনে তৃতীয়টো কিমান হ'ব? আমাৰ
দ্বিতীয়টো কিমান আছিলে a minus 20 আকৌ 20 টকা কম কিমান হল আমাৰ a minus plus minus 20 40 তেনেকে আমাৰ কেইটা আছে বুলি কৈছে আমাৰ 7টা আছে তেনেকে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থটো আমাৰ কিমান হ'ব তৃতীয়টোতকে 20 টকা কম হলে কিমান হ'ব আমাৰ -40 -60 হল আকৌ পঞ্চমটো কিমান হ'ব আমাৰ তেনেকে -80 আকৌ ষষ্ঠটো কিমান হ'ব a -100 তেনেকে সপ্তমটো আমাৰ কিমান হৈছে আমাৰ কেইটা ধন কৈছিলে মুঠতে আমাৰ 7টা আমাৰ সপ্তমটো কিমান হ'ব a -120 এইটো আমাৰ 7টা প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠম সপ্তমলৈকে আমি লিখিলো এতিয়া ইয়াত তালিকাখন আমি বনাম a -20 a -40 a -60 a -80 a -100 a -120 এটা প্ৰথম আমাৰ কি আছে প্ৰথম পদটো আমাৰ a আছে a ইকুৱেল আমাৰ a হয় আকৌ d আমাৰ কিমান হয় চোৱা a -20 আকৌ মাইনাস a কেনসেল কিমান হল -20 আমাৰ 20 টকাকে কমি গৈছে এতিয়া আমাক উলিয়াব লাগে কি আকৌ মুঠ আমাৰ টকাৰ পৰিমাণো দিয়া আছে কিমান 200 টকা n আমাৰ আকৌ কিমান আছে 7টা বুলি কৈছে 7 আৰু SN টো আমাক কিমান দি আছে মুঠ টকাটো 700 এতিয়া আমি কি আছিল আমি SN equal to n/2 twice a plus n minus 1 d এতিয়া আমি মানখিনি বহাম n ৰ ভ্যালু 7/2 a ৰ ভ্যালু a SN ৰ ভ্যালু আমাৰ 700 আকৌ n ৰ ভ্যালু 7 minus 1 d ৰ ভ্যালু -20 তে কিমান হ'ব আমাৰ 2 into 700 ইয়ালৈ ইনটু কৰিলো 1407 আকৌ 2a plus 7 minus 1 6 into minus 20 1400 equal to 7 2a plus 6 into minus 20 এই 7 টকা ইফালে আনিলো আমি ইনটু হলে কি হবগে আমাৰ ডিভাইড 2a plus a minus 6 into 20 120 এটা 7 এর এটো কিমান গল 200 তা 200 twice a minus 120 আগত 2a equal to 200 plus 120 equal 2a 200 plus 120 320 and a equal amar kiman hobo 320/2 2 रे 320 160 tenela ami a er bele kiman palo 160 ami tenele prothom puraskar to ami 168 asil amar prothom puraskar tenele getike 7টা amar asile puraskar 7টা puraskar ক্রমে কিমান হ'ব প্ৰথমটা আমাৰ 160 আছিল তাৰ পিছত কি আছিল আমাৰ 2020 কে আমাৰ কমি কমি গৈছিল প্ৰথমটো আমাৰ a দ্বিতীয়টো পুৰস্কাৰ a -20 তৃতীয়টো a -40 চতুৰ্থটো a -60 আছিল তেনেকৈ আমাৰ লাষ্টৰটো a আমাৰ
7টা পুৰস্কাৰ ক্ৰমে প্ৰথমটো আমি পুৰস্কাৰ পালোঁ 160 আৰু আমাৰ 20 টকাকৈ কমি কমি গৈ আছিলে তেনেহ'লে আমাৰ 20কৈ কমিলে কিমান হ'ব 160ৰ পৰা 140 হ'ব 140ৰ পৰা আকৌ 20 কমিলে আমাৰ 120 হ'ব আকৌ চতুৰ্থটোৰ পৰা আকৌ 120 কমিলে আমাৰ কিমান হ'ব 100 আকৌ 100ৰ পৰা 20 কমিলে কিমান হ'ব 80 হ'ব আকৌ 80ৰ পৰা 20 কমিলে 60 আকৌ 60ৰ পৰা 20 কমিলে আমাৰ 40 মুঠতে আমাৰ 7টা পুৰস্কাৰ আমি 160 140 প্ৰথমটো 160 দ্বিতীয় 140 তৃতীয় 120 চতুৰ্থ 100 পঞ্চম 80 ষষ্ঠ 60 আৰু সপ্তমটো পুৰস্কাৰ আমি 40 টকা কে দিব লাগিব এটো আমাৰ এনসার এতিয়া আমাৰ নেক্সট 17 নম্বৰটো চোৱা কি কৈছে 17 নম্বৰটো চোৱা এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বায়ু প্ৰদূষণ ৰোধৰ উদ্দেশ্যে বিদ্যালয়ৰ চৌপাশে বৃক্ষৰোপণ কৰিবলৈ মনস্থ কৰিলে এইটো সিদ্ধান্ত লোৱা হ'ল যে প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো শাখাৰ পৰা তেওঁলোকৰ পঢ়া শ্ৰেণীটো সমসংখ্যক বৃক্ষৰোপণ কৰিব উদাহৰণস্বৰূপে প্ৰথম শ্ৰেণীৰ এটা শাখাই এজোপা দ্বিতীয় শ্ৰেণীৰ এটা শাখাই দুজোপা ইত্যাদিকৈ গৈ এইদৰে দ্বাদশ শ্ৰেণীলৈ বৃক্ষৰোপণ কৰিব প্ৰতিটো শ্ৰেণীৰ তিনিটাকৈ শাখা আছে ছাত্ৰ-ছাত্ৰীবোৰে মুঠতে কিমান জোপা গছ ৰোপণ কৰিব প্ৰশ্নটো ভালকৈ চোৱা কি কৈছে আমাৰ প্ৰথমে চোৱা কেইটা শাখা আছে মানে আমাৰ কেইটা সেকশন আছে আমাৰ তিনটা সেকশন আছে প্ৰথম দ্বিতীয় আৰু তৃতীয় আমাৰ সেকশন আছে তাৰপিছত কি কৈছে প্ৰতিটো শাখাৰ পৰা আমাৰ প্ৰথম শ্ৰেণীত এটা শাখা এজোপা দ্বিতীয় শ্ৰেণীত এটাকে দুজোপাকে আমাৰ দ্বাদশ শ্ৰেণীলৈ আমাৰ ক্লাছ আছে কিমান দ্বাদশ শ্ৰেণীলৈ ক্লাছ 12 লৈকে আছে এতিয়া এজোপা জায়গাকে এটা প্ৰথম শ্ৰেণীৰ আকাৰে ৰোপণ কৰিলে আমাৰ কিমান হ'ব 3 ক্লাছ 1 টো প্ৰথম শ্ৰেণীয়ে আমাৰ মুঠৰ আখা কেটা আছে তিনটা এজোপাকে ৰুলে আমাৰ কিমান হ'ব 3 জোপা তেনেকৈ আকৌ দ্বিতীয় শ্ৰেণীত 3 জোপাকে ৰুলে আমাৰ কিমান হ'ব 6 আকৌ তৃতীয় শ্ৰেণীৰ তিনটা আকাৰে বৃক্ষৰোপণ কৰিলে কিমান হ'ব 3 3 জাৰ 9 হ'ব আকৌ দ্বাদশ শ্ৰেণীলৈকে আমাৰ কিমান হ'বগে দ্বাদশটা আমাৰ 12 আৰু 3 জোপাকে ৰুলে আমাৰ কিমান হ'ব 12 * 3 36 তেনেকৈ আমি প্ৰশ্নটো বুজি ল'ব লাগিব তাৰ পিছত আমি কি কৰিম আমি সমাধানটো কৰিম এতিয়া সমাধানটো চোৱা সলিউশনটো চোৱা প্ৰথম শ্ৰেণীৰ তিনটা আকাৰ আছে এখানে 3 দিছে আৰু সমানে বৃক্ষৰোপণ কৰিব 3 * কেজোপা আমাৰ 3 জোপা 3 * 1 3 তেনেকৈ আকৌ দ্বিতীয় শ্ৰেণীৰ তিনটা আকাৰ বৃক্ষৰোপণ কৰিলে আমাৰ কিমান হ'ব 3 * 2 6 তেনেকৈ তৃতীয় শ্ৰেণী বৃক্ষৰোপণ কৰিলে কি হ'ব 3 * 3 কাৰণ প্ৰথম সেকশনত এজোপা দ্বিতীয় সেকশনত দুজোপাকে ৰুবলৈ কৈছে এখানে আমাৰ 3 টো আহিছে আৰু ক্লাছ 3 হোৱাৰ কাৰণে 3 3 জাৰ 9 তেনেকৈ আমাৰ কেইটা শ্ৰেণী আছে আমাৰ দ্বাদশ শ্ৰেণীত আছে আমি গোটেইখিনি লিখিব নোৱাৰো এনেকৈ লিখিলে হ'ব দ্বাদশ শ্ৰেণীটো কিমান আছিল আমাৰ 3 * 12 কিমান হ'ব আমাৰ 36 এটা আমি তালিকাখন প্ৰস্তুত কৰিম প্ৰথমতে কিমান পাইছিলো 3 তাৰ পিছত 6 9 তেনেকৈ আমাৰ লাষ্টৰ হেকৰটো আমাৰ 36 আছিল ইয়াত চাম প্ৰথম আমাৰ কি হ'ল প্ৰথম পদটো a = 3 d = 6 - 3 কিমান হ'ল 3 আকৌ n লাষ্টৰ এন্টম পদটো আমি কিমান পাইছো 36 আকৌ মুঠ বৃক্ষৰ সংখ্যা কি আছে আমাৰ n = 12 তেনেহলে আমাৰ মুঠতে কিমান জোপা গছ ৰোপণ কৰিব মুঠ বৃক্ষৰ সংখ্যা কিমান হ'ব আমাৰ n/2 আহিছে প্লাছ n
n-1 দি এইটো ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰা বা তোমালোকে হেকৰ পদটো দিয়া আছে আমি ইয়াত ব্যৱহাৰ নকৰি কোনটোত ব্যৱহাৰ কৰিম n/2 a plus an এটা কিমান হ'ব আমাৰ n ৰ ভ্যালু আমাৰ কিমান আছিল 12 2 a ৰ ভ্যালু আমাৰ 3 plus an ৰ ভ্যালু আমাৰ 36 এতিয়া 2 ৰে 12 কেনসেল গল 6 আকৌ 3 plus 36 39 তেনেহলে আমাৰ কিমান হ'ব 9 6 are 54 60 are 18 plus 5 23 2 34 হয় আমাৰ মুঠ বৃক্ষৰ অংকীয়া কিমান হ'ল 234 টা আমি বৃক্ষৰ ৰোপণ কৰিলো এনেকৈ আমি সলিউশন উলিয়াব লাগে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম